স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললে। কথা হৈছে যে বৰ্তমান স্যালাৰি আপোনালোকৰ মাহ চলি আছে আৰু বহুতৰে বাজেট ইতিমধ্যে এলোকেট হৈ গৈছে। বাজেট বহুতৰে মানে কি প্ৰায় সকলো ডিপাৰ্টমেণ্টৰে স্যালাৰি বাজেট আহি গৈছে। কেইটামান ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে অহা নাই, যেনেকৈ ধৰি লওক ইলেকশ্যন ডিপাৰ্টমেণ্ট, CDPO যিবিলাক অফিচ আছে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ তেনেকুৱা ধৰণৰ কিছুমান ডিপাৰ্টমেণ্টৰ বাজেট এতিয়ালৈকে অহা নাই, কিন্তু তাৰ বাদে সকলো ডিপাৰ্টমেণ্টৰ বাজেট ইতিমধ্যে আহি গৈছে। আৰু এই বাজেট অহাৰ কাৰণে তেওঁলোকে স্যালাৰি বিল বনাব পৰা তেওঁলোকৰ অৱস্থা হৈ গৈছে। ইয়াৰ পূৰ্বতে কোৱা হৈছিলে যে 8 তাৰিখৰ পৰা বিল পাছ কৰিব পাৰিব, অৰ্থাৎ আজিৰ ডেটৰ পৰা। কিন্তু ধৰি লওক বহুতৰে তেনেকৈ বিল জেনেৰেট কৰাত অসুবিধা হৈ আছে বা কাৰোবাৰ বাজেট অহা নাই, তেনেকুৱা ধৰণৰ কথাৰ কাৰণে তেওঁলোকে বিল বনাব পৰা নাই কাৰণে এইটো সমস্যা হৈ আছে। আৰু এটা অন্য সমস্যা এটা হৈছে কি, যেতিয়া বিল জেনেৰেট কৰিবলৈ যায়, বিল জেনেৰেট কৰিবলৈ যাওঁতে যিটো প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ থাকে, প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ কলমটো তেওঁলোকে মানে ভৰাব নোৱাৰে, মেনুৱেলিও তেওঁলোকে ভৰাব নোৱাৰে আৰু অট'মেটিক আপডেটো তেওঁলোকৰ নহয়। চ' এই বস্তুটোৰ কাৰণে বহুতে বিল সমস্যা পাই আছে বনাবলৈ। এইটো ইমান একো প্ৰব্লেম নাই, এইটো ফিনাছামৰ ফালৰ পৰাও সেই বস্তুটো কোৱা হৈছে যে প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ আপোনালোকৰ অট'মেটিক আপডেট হ'ব। খালি সেইটোৰ কাৰণে আপোনালোকে দুটামান বস্তু কৰিব লাগিব। আপোনালোকে বিল যদি ট্ৰেজাৰীত ছাবমিট নকৰালৈকে কিন্তু আপোনালোকৰ অট'মেটিক আপডেট সেইটো নাহিব। আপোনালোকে ছাবমিট কৰিব লাগিব, এখনৰ পাছত এখন বিল আপোনালোকৰ জেনেৰেট হৈ থাকিব তাৰপিছত। অ'কে, সেইটো লৈ পেলাই আপোনালোকে টেনশ্যন ল'ব লগা কোনো কথা নাই। চ' মই আপোনালোকক ফ্ল' চাৰ্টটো মই দেখাই দিওঁ, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। চ' এইখন আপোনালোকে চাওক, বহুতৰে এই বস্তুটোৱে প্ৰব্লেম হৈ আছে বুলি কৈছে যে যিটো প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ হয়, আপোনালোকে যিকোনো এখন বিল বনাওঁতে যেতিয়া আপোনালোকে অন্য এখন তাৰ পাছত আপোনালোকে বিল বনাবলৈ যায়, তাতে আপোনালোকৰ প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ যিটো হয় সেইটো আপোনালোকে মেনুৱেলি ভৰাব লাগিছিলে আপ টু দ্য ফাইনেন্সিয়েল ইয়াৰ 2023-24। চ' এতিয়া বৰ্তমান 2024-25 যিটো বাজেট কমিউনিকেশ্যন আছিলে, তাতে কোৱাই হৈছে যে যিবিলাক আপোনালোকৰ বস্তু আছে গোটেইখিনি তেওঁলোকে অনলাইন কৰিবলৈ কৰিছে। ধৰক সেয়া আপোনালোকৰ ট্ৰানজিট ৰেজিষ্টাৰ হ'ব পাৰে, আপোনালোকৰ বাজেট ৰেজিষ্টাৰ হ'ব পাৰে, সকলোখিনি তেওঁলোকে সেইখিনি অনলাইন আৰু মানে আপোনালোকৰ ফিনাছামতে মেইনটেইন হয়। ফিনাছাম নহয়, বৰ্তমান fin.assam। অ'কে, চ' এইটো মনত ৰাখিব। চ' এতিয়া কথা হৈছে যেতিয়া বিল বনাবলৈ বহুতে লৈছে, তেওঁলোকৰ প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰটো তেওঁলোকে ফিল কৰিব পৰা নাই। চ' এইটো কাৰণে এটা চিম্পল অপশ্যন হৈছে, যেতিয়া আপোনালোকে প্ৰথম বিলখন বনাব, আপোনালোকৰ বাজেট যদি আহিছে, প্ৰথম বিল বনাওঁতে আপোনালোকৰ কোনো ধৰণৰ প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ আপোনালোকৰ প্ৰগ্ৰেছিভ এমাউণ্ট আপোনালোকে ভৰাব নালাগে, কাৰণ যিহেতু সেইখন প্ৰথম বিল, প্ৰগ্ৰেছটো সদায় তাতে 0 হ'ব। চ' যেতিয়া সেই বিলখন আপোনালোকে জেনেৰেট কৰিব, সেই বিলখন জেনেৰেট কৰাৰ পিছত আপোনালোকে DSC বা E-Sign আপোনালোকে কৰিব আৰু ট্ৰেজাৰীলৈ ছাবমিট কৰি দিব। অ'কে, ট্ৰেজাৰীলৈ ছাবমিট নকৰাকৈ কিন্তু আপোনালোকৰ দ্বিতীয় বিল যদি আপোনালোকে কৰে, তাত কিন্তু আপোনালোকৰ প্ৰগ্ৰেছিভ আপোনালোকৰ নাহিব। চ' সেইখন আপোনালোকে বিলখন বনাই আপোনালোকে ট্ৰেজাৰীলৈ ছাবমিট দি পেলাই আপোনালোকে যিটো ফিনাছামৰ যিটো পেজ হয়, সেইটো আপোনালোকে ৰিফ্ৰেছ কৰিব, অকণমান সময় ৰখিব, আধা মিনিট 1 মিনিট আপোনালোকে ৰখিব। তাৰপিছত যেতিয়া দ্বিতীয় বিল আপোনালোকে যেতিয়া জেনেৰেট কৰিব, তেতিয়া আপোনালোকৰ প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰটো তাতে অট'মেটিক আপডেট হৈ যাব। অ'কে, অট'মেটিকেলি সেইটো আপোনালোকৰ মানে তাত জেনেৰেট হৈ যাব। আৰু জেনেৰেট হোৱাৰ পিছত আপোনালোকে ছেইম E-Sign কৰি পেলাই আপোনালোকে ট্ৰেজাৰীলৈ ছাবমিট কৰিব। তাৰপিছত আপোনালোকে ৰিফ্ৰেছ মই কৰি চোৱা কথাটো কৈছোঁ, আপোনালোকে ডাইৰেক্টলি তাৰপিছত অলপ সময় ৰখি পেলাই আপোনালোকে যেতিয়া আকৌ বিল আপোনালোকে বনাব, 3 নম্বৰখন যেতিয়া বনাব, সেইটো আপোনালোকৰ যিটো মানে প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ হয়, সেইটো নৰ্মেলি আপোনালোকৰ আপডেট হৈ যাব। অ'কে, চ' এইটো ছেইম প্ৰচেছ। চ' এইটোৱে হৈছে, চ' ইমান একো প্ৰব্লেম নাই, বহুতৰ সেইটো সমস্যা হৈ আছে, আপোনালোকে কৰিব নালাগে। আৰু যদি বৰ বিশেষ সমস্যা পায়, মই কৈছোঁৱে, আপোনালোকে এখন বিল বনোৱাৰ পিছত আপোনালোকে যেতিয়া ট্ৰেজাৰীলৈ ছাবমিট কৰিব, তাৰপিছত আপোনালোকে ৰিফ্ৰেছ কৰি দিব পেজটো, আৰু 1 মিনিটমান ৰোৱাৰ পিছত আপোনালোকে ছেকেণ্ড বিলখন আপোনালোকে জেনেৰেট কৰিব। চ' তেতিয়া আপোনালোকৰ প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰৰ কোনো সমস্যা নহয়, আপোনালোকৰ ডাইৰেক্টলি সেইটো ৰিফ্লেক্ট কৰিব। অ'কে, চ' ইমানটোৱে। চ' এয়া আছিলে আপোনালোকে দেখিলে। চ' বিল যেতিয়া আপোনালোকে জেনেৰেট কৰিব, আপোনালোকৰ যদি বাজেট আহিছে, জেনেৰেট কৰোঁতে আপোনালোকে প্ৰথমতে বিলখন বনাই মেলি আপোনালোকে প্ৰথম বিলখনটো যিহেতু 0 যাব, সেইখন আপোনালোকে E-Sign DSC কৰি পেলাই আপোনালোকে ট্ৰেজাৰীলৈ ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকে মই যিটো ধৰি লওক পাইছোঁ প্ৰেক্টিকেলি, চ' আপোনালোকে ৰিফ্ৰেছ কৰিব, ৰিফ্ৰেছ কৰি আপোনালোকে আকৌ ছেকেণ্ড বিলখন অলপ টাইম ৰখি পেলাই আপোনালোকে জেনেৰেট দি দিব, তাতে প্ৰগ্ৰেছিভ এক্সপেণ্ডিচাৰ আপোনালোকৰ অট'মেটিক আপডেট হৈ যাব। তেনেকুৱা ধৰণৰ কোনো সমস্যা নাই, তেনেকুৱা বহুখিনি বিল তেনেকৈ জেনেৰেট কৰা হৈছে। তো সেই হিচাপে কৰিব, প্ৰগ্ৰেছিভত আপোনালোকৰ কোনো সমস্যা নাই। আৰু এপাৰ্ট ফ্ৰম ডেট কিছুমান ডিপাৰ্টমেণ্টৰ এতিয়াও মানে বাজেট অহা নাই, তো আশা কৰিছোঁ সোনকালে আহিব। এতিয়ালৈকে যদি নাহে, ইমান দিন ধৰি লওক হৈ গ'ল, কাৰণ আজি 8 তাৰিখ হৈ গ'ল, তো দেৰি হৈছে, যথেষ্ট দেৰি হৈছে। আশা কৰিছোঁ এইকেইটা ডিপাৰ্টমেণ্টেও সোনকালে তেওঁলোকে বিলখিনি দিব, মানে বাজেটখিনি তেওঁলোকে দিব, যাতে বিল প্ৰচেছ কৰিব পৰা যায়। ইমান দেৰি কৰি থাকিলেতো দিগদাৰ হয়। আৰু যেতিয়া আপোনালোকে বনাব, চাওক, গেজেটেড অফিচাৰৰ ক্ষেত্ৰতো কিছুমানে নবনাওকৈ আছে, দিবলৈ দিছে। আপোনালোকৰ যি AG অফিচৰ ফালৰ পৰা আপোনালোকৰ জেনেৰেল অৰ্ডাৰ আহিছেই, গেজেটেড অফিচাৰ সকলোকো ধৰি লওক
যিটো 4% এডিশ্যনেল দি আছে সেইটো দিবলৈ কোৱা হৈছে। চ' এইটো লৈ পেলাই কোনো ধৰণৰ সমস্যা নাই, সেইটো তেওঁলোককো পে'মেণ্ট কৰিবলৈ কোৱা হৈছে। চ' এইটো বনাব পাৰে আৰু ফিনাছামত সেইটো একৰ্ডিংলি দিয়ে আপডেট কৰিবলৈ তাত টেব ওলাই যায়, আপোনালোকে দেখিবই যিসকলে বনাই জানে সেইটো বস্তু। চ' ইমানখিনিয়ে আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ' এটা আকৌ লগ পাম, আজিলৈ ইমানেই। আৰু কোনে কোনে কাৰ চেলাৰী হ'ল আপোনালোকে কমেণ্টত জনাব পাৰে। বহুতে এই বস্তুবিলাক সুধি আছে কোন কোন ডিপাৰ্টমেণ্টৰ চেলাৰী হৈছে। চ' এইটো আপোনালোকে জনাব যিসকলে পাইছে। থেংক ইউ।